সকল আপোনালোকে চাই আছে ফাৰ্মিং টিপছ 01 আপোনালোকে জানে এইটো চেনেলত আমি সদায় আপোনালোকৰ ফাৰ্মিঙৰ বিষয়ে ভিডিঅ' বনাই আপলোড কৰি থাকো আৰু ফাৰ্মিঙৰ বিভিন্ন ৰোগসমূহৰ বিষয়ে বিভিন্ন বিষয়ে আমি ভিডিঅ' দি থাকো আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই উপকৃত হয় আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহলে লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱসকলেও এই ভিডিঅ'ৰ পৰা কিবা কিবি শিকিব পাৰে ইভেন যিসকল নতুন ফাৰ্মাৰ আছে হিসকলেও যাতে এই বিষয়ে অৱগত হয় বা উপকৃত হয় তেনেহলে আপুনি যদি আমাৰ চেনেলত নতুন হয় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আমাক নিজৰ কৰি ল'ব সদায় আপোনালোকে ইয়াৰ পৰা কিবা না কিবা শিকিয়ে থাকিব ঠিক আছে গাইজ বেছি দেৰি নকৰো ব্লগ ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টোৰ মূল টপিক হ'ল আপোনালোকে জানে মই কেদিন আগতে ভিডিঅ' এটা আপলোড দিছিলো যে মই এটা বেচ সোমাইছো মোৰ ফাৰ্মত 400 পোৱালি লোকেল কুকুৰা পোৱালি আৰু আজি 7 দিন হৈ গল 7 দিনৰ ভ্যাকচিনৰ দিন আজি হল প্ৰথমটো ভ্যাকচিনৰ দিন প্ৰথমটো ড'জ আমি আমাৰ কুকুৰাবিলাকক আজি প্ৰথম ড'জ ভ্যাকচিন দিম যেটো ৰাণীখেত ভ্যাকচিন আছে আপোনালোকে জানে লোকেল কুকুৰাক 4টা ভ্যাকচিন দিব লাগে এটা ৰাণীখেত তাৰ পিছত গাম্বৰু তাৰ পিছত আকৌ ৰাণীখেত আকৌ গাম্বৰু 7 দিন 14 দিন 21 দিন আৰু 28 দিনৰ মূৰত সেই কাৰণে আমি প্ৰথমটো ভ্যাকচিন আপোনালোকক দেখুৱাবলৈ লৈছো যে প্ৰথমটো ভ্যাকচিন আমি কেনেকৈ দিলে ভাল হ'ব চাওক ভ্যাকচিন দিয়াৰ দুটা উপায় আছে এটা হল পানীত মিহলাই দিব পাৰে আৰু এটা হৈছে আপোনাৰ নাক কাণত আপুনি এটুপ কৰি দিব পাৰে আপুনি চাওক প্ৰথমটো যেটো ভ্যাকচিন আছে ৰাণীখেত হেইটো আপুনি আমি বাজি সকল ফাৰ্মাৰ আছে হেই সকলৰ উচিত হ'ব যে আমি এটুপাল কৰি নাকত বা চকুত দি দিও কাৰণ হল আপোনালোকে জানে এটা পোৱালি 6-7 দিনৰ মূৰত ভালকে প্ৰপাৰলি পানী নাখায় আৰু আমি যদি ভ্যাকচিনটো পানীত দিও কোনোবা পোৱালি মানে আপোনাৰ এনেকুৱা থাকি যাব যিসকলে পানী সেই ভ্যাকচিনৰ পানীটো নাখায় কাৰণ ভ্যাকচিনটো আমি দিব লাগে ৰাতি আৰু ৰাতি কুকুৰা পোৱালিবিলাকে ইমান পানী নাখায় আৰু ৰাতিপুৱা আপুনি হেইটো পানী খুৱাব নোৱাৰে এই কাৰণে বলক আমি ভ্যাকচিনটো আপোনালোকক দেখুৱাই আছো প্ৰথমতে আপোনালোকে ভ্যাকচিনটো খুলি ল'ব ভ্যাকচিনৰ লগত যেটো পানী আছে হেইটো পানী আপোনালোকে লৈ ল'ব এনেকুৱা এটা সিৰিঞ্জ ল'ব সিৰিঞ্জটো সাফ কৰি ল'ব যাতে তাত কোনো পয়জন নাথাকে সিৰিঞ্জটো পানী দি ভালকে সাফ কৰি ল'ব আৰু পানীটো সিৰিঞ্জত ভৰাই ল'ব এই ভৰাই লোৱাৰ পিছত এনেকৈ ভ্যাকচিনৰ যেটো ডিবা আছে এই চাওক ৰাণীখেত ভ্যাকচিন যেটো আছে এইটোৰ ভিতৰত আপোনালোকে সিৰিঞ্জৰ পানীখিনি সোমাই দিব সোমাই দিয়াৰ পিছত ভ্যাকচিনৰ যি ডিবাখন আছে তাৰ মুখখন খুলি আপোনালোকে যি বাকি পানীখিনি আছে যেটো ভ্যাকচিনৰ লগত অহা পানী তাৰ লগত মিহলাই এনেকুৱা এটা কাপত লৈ ল'ব পাৰে লোৱাৰ পিছত আপোনালোকৰ ঘৰত সাগে থাকেই বা এটা কিনি ল'ব যদি নাথাকে ফাৰ্মেসিৰ পৰা এটা ড্ৰপ কিনি ল'ব এনেকুৱা আৰু আপোনালোকে কি কৰিব এইটো ভ্যাকচিন ডপত ভৰাই ল'ব ভৰাই পিনে এটুপাল কৰি এনেকৈ আপোনালোকে পোৱালিটো ধৰিব মইতো আপোনালোক গোটেইখিনি দেখুৱাব নোৱাৰো এটা দেখুৱাই আছো এটা পোৱালিক ধৰি পিনে আপোনালোকে ভ্যাকচিনটো এনেকৈ এফুটা মানে লগাই দিব আৰু চকুত দি দিব আৰু দিয়াৰ পিছত আপুনি বুজি পাব যে হি ভ্যাকচিনটো খাই পেলাইছে ভ্যাকচিনটো গুছি গৈছে কাৰণ হি মানে তাৰ গাটো এটা মানে ঝাকনি দিব দিয়াৰ পিছত আপুনি বুজি পাব যে হি ভ্যাকচিনটো খাইছে ঠিকই এই এনেকৈ যদি আমি ভ্যাকচিন বিলাক দিও আৰু এটা কথা যদি ভ্যাকচিন আপুনি যিদিনাখন দিব সেইদিনাখন বেলেগ কোনোবা ঔষধ নুখুৱাব আৰু আপুনি এটা কাম কৰিব যদি কোনো বিমাৰ থাকে 7 দিন হলেও বা 14 দিন হলেও হিটো দিনত ভ্যাকচিন নিদিব এদিন দুদিন মানে আগুৱাই তাৰ পিছত দিব প্ৰথমে বেমাৰৰ চিকিৎসাখন কৰিব কাৰণ হৈছে ভ্যাকচিনটো দিয়াৰ পিছত পোৱালিটোৰ এনে এটা বেমাৰ হৈ যায় আৰু এনে অসুস্থ হৈ যায় আৰু যদি আপুনি তাত ভ্যাকচিন দি দিয়ে তেনে মৰি যোৱাৰ চান্স বেছি আছে তেনেহলে আপোনালোকে ভ্যাকচিনটো চাই পিনে দিব আৰু আপোনালোকে এনেকৈ সদায় আমাৰ পৰা ইনফৰমেশনফুল ভিডিঅ' পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু চাই থাকিব আপোনালোকক নেক্সট ভিডিঅ'ত আৰু দেখুৱাম কি হয় কি লাগে কি নালাগে বেলেগ বিষয়ে ভিডিঅ' আহিব আৰু বোৰ্ডিংৰ ব্যাপাৰে বিভিন্ন বিষয়ে আমাৰ চেনেলত ভিডিঅ' আপলোড আছে অলৰেডি আপোনালোকে চাব পাৰে